क'क्राझार जिल्लानि गसाइगाव सोहोराव थानाय रामकृष्ण सेवा आश्रमनि गोदानै लुनाय मन्दिरखौ दिनै बेखेवबाय। श्रीमद स्वामी दिबानन्दजी महाराजा रामकृष्ण परमहंस देवनि धोरोमारि नेमखान्थिजों मन्दिरनि गाहाय दरजाखौ बेखेवनानै होयो। मन्दिराव रामकृष्ण परमहंस देव, मा शारदा मुनि आरो स्वामी विवेकानन्दनि मुसुखाखौ गायसननाय जायो। बिनि उनाव प्रार्थना आरो भजन कीर्तन खनो रामकृष्ण परमहंसनि सिबियारिफोरा। मन्दिर बेखेवनाय हाबाफारिनि थाखाय फोरबोनि थासारि सोमजिदों। मन्दिरनि गाहाय दरजा बेखेवनाय हाबाफारियाव गोबां सिबियारि रायजोफ्रा नुजाथियो। ভাল লাগিছে। আজি গোসাইগাঁও সাব ডিভিজন নহয়, গোটেই লোৱাৰ অসমৰ ভিতৰত শ্ৰী শ্ৰী ৰামকৃষ্ণ সেৱাশ্ৰমৰ যিটো মন্দিৰ, যিটো আজি গোসাইগাঁও নগৰত আজি যি তাৰমানে উদ্ঘাটন হৈছে, এনেকুৱা মন্দিৰ মইতো মোৰ জীৱনত আজিলৈকে তাৰমানে ক'তো দেখা নাই। ইমান ভব্য ৰূপ আৰু ইমান ভব্য যে এটা মন্দিৰ ইয়াতে যে গঢ় দিবলৈ গোসাইগাঁৱৰ ৰাইজে যে সক্ষম হৈছে, তাৰ কাৰণে গোসাইগাঁও ৰাইজ তথা ৰামকৃষ্ণ সেৱাশ্ৰমৰ প্ৰতিজন কাৰ্যকৰ্তাক মই শলাগ লৈছোঁ। এইটোৱে বাৰ্তা দিব বিচাৰিছোঁ যে ঠাকুৰ শ্ৰী শ্ৰী ৰামকৃষ্ণ পৰমহংস দেৱৰ যি মাৰ্গদৰ্শন, যি দৰ্শন, সেই দৰ্শনক আমি মাথাত ৰাখি আমি অনাগত দিনত যি ধাৰ্মিক এক যে বাতাবৰণৰ গোসাইগাঁও চহৰত আৰু গোসাইগাঁও চাব ডিভিজনত যে নিৰ্মাণ হ'ব, তাত কোনো ভুল নাই। আৰু এই মন্দিৰৰ যোগেদি আমি আমাৰ গোটেই হিন্দু সমাজৰ যি এক ভব্য এক মন্দিৰ ইয়াত যে হ'বলৈ পাৰিছে, ইয়াৰ দ্বাৰা আমি ব্যক্তি নিৰ্মাণ কৰি আমি ধাৰ্মিক পৰম্পৰাৰে, ধাৰ্মিক হিন্দু সংস্কাৰৰে, সনাতনী সংস্কাৰৰে আমি যে দেশ গঢ়িবলৈ আমি সক্ষম হ'ম, এইটো মই আশা কৰিছোঁ। আমাৰ শ্ৰী শ্ৰী ৰামকৃষ্ণ মিছনৰ কাশীপুৰৰ মহাৰাজ আৰু বিভিন্ন মঠ মন্দিৰৰ পৰা বিভিন্ন মহাৰাজ আহিছে, তথা জাতি ধৰ্ম নিৰ্বিশেষে আদিবাসী, বড়ো আৰু ৰাজবংশী, বাঙালী যিমান ধৰ্ম আছে, প্ৰতিটো ধৰ্মৰ যিবিলাক তাৰমানে গুৰু সকলোৱে ইয়াত আজি আহি উপস্থিত হৈ এক ভব্য ৰূপ দিছে যে ধৰ্মৰ যি পৰম্পৰা, ধৰ্মক যে আগবঢ়াই লৈ যাব লাগে, ইয়াক যে ইয়াত যে প্ৰতিষ্ঠা কৰিব লাগে, তাৰ কাৰণে সকলোৱে সৰ্বাংগীনভাৱে ধাৰ্মিক সহযোগ কৰিছে। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ আহিব লগা আছিল আৰু তেওঁৰো বহুত ইচ্ছা আছিল, কিন্তু আজিৰ দিনটোতে আমাৰ গুজৰাটত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যি চৰকাৰ হৈ আছে, তাৰ আজি শপত গ্ৰহণ অনুষ্ঠান। তো তেওঁ যিহেতু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তথা তেওঁ আমাৰ নেডাৰো অধ্যক্ষ, তো তেওঁ তাত উপস্থিত থাকিব লাগে বুলি তেওঁ আজি ইয়াত আহিব নোৱাৰিলে আৰু তেওঁ এই গুজৰাটৰ শপত গ্ৰহণ সমাৰোহত গৈছে আৰু তেওঁ এক শুভেচ্ছা বাৰ্তা ইয়াত প্ৰেৰণ কৰিছে যে যি আজি গোসাইগাঁৱত ভব্য ৰামকৃষ্ণ সেৱাশ্ৰম মন্দিৰৰ যি ইয়াতে আজি যে উদ্ঘাটন হ'ল, এই মন্দিৰৰ যোগেদি ৰামকৃষ্ণ পৰমহংস দেৱৰ মাৰ্গদৰ্শনত এবং দৰ্শন লৈ গোসাইগাঁও অঞ্চলত যে এক ধাৰ্মিক উন্নতি লভিব, তেওঁ এইটো আশা কৰিছে। আৰু অনাগত দিনত যেতিয়াই তেওঁ কোকৰাঝাৰ জিলালৈ পদাৰ্পণ কৰিব, এই ৰামকৃষ্ণ মিছনত আহি তেওঁ দৰ্শন কৰি ৰামকৃষ্ণ পৰমহংস দেৱ, শাৰদা দেৱী এবং স্বামী বিবেকানন্দৰ শ্ৰীচৰণত তেওঁ শ্ৰদ্ধা জ্ঞাপন কৰিব বুলি তেওঁ বাৰ্তা দিছে। আমাৰ গোসাইগাঁও সেৱা আশ্ৰম যি আজি প্ৰতিষ্ঠা হ'ল, আজি যি প্ৰতিষ্ঠা হৈছে, এই প্ৰতিষ্ঠাত মই এইটোৱেই আপোনাক বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ ইমান এটা ধুনীয়া মন্দিৰ হৈছে আৰু গোটেই অসমৰ ভিতৰত চবতকৈ সৌন্দৰ্য ইমান ধুনীয়া মন্দিৰ বুলি ক'ব পাৰি যে গোটেই অসমত নাম্বাৰ 1ত আছে। আৰু আমাৰ এই সেৱা আশ্ৰমৰ কমিটিয়ে ইমান মেহনত কৰিছে যে গোসাইগাঁৱৰ নিচিনা জাগা এটাত ইমান ধুনীয়া এটা মন্দিৰ বনাইছে আৰু ইয়াত জনে দাতাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কমিটিত ৰামকৃষ্ণ সেৱা আশ্ৰমত লগত জড়িত যি আমাৰ দাদাসকল আছে, সভাপতি আৰু এই কমিটিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ডাঙৰ কথা হৈছে যে আজি আমাৰ ইয়াত মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ BTRৰ CM প্ৰমোদ বড়ো ডাঙৰীয়া অহাৰ কথা আছিল,
কিন্তু যেহেতু গুজৰাটত যে আজি শপত গ্ৰহণ অনুষ্ঠান আছে তাৰ কাৰণে এখেতে দুজনে কালি চাৰ্টাৰ ফ্লাইটত গৈছে, তাৰ কাৰণে আহিব পৰা নাই। কিন্তু CM মহোদয়ে, মুখ্যমন্ত্ৰী মহোদয়ে মোক এটা মেছেজ পঠাইছে যে মই অতি সোনকালে তাৰ পৰা আহি মই সেৱা আশ্ৰম ভিজিট কৰিম আৰু ইয়াতে যি আছে মই চাই দিম বুলি কালি মোক এটা বাৰ্তা দিছে। আৰু মই আপোনালোকক চবকে ধন্যবাদ দিছোঁ আৰু মই বহুত ভাল পাইছোঁ ইয়াত আহি যে আমাৰ এটা ইমান ধুনীয়া মন্দিৰ আমাৰ এই অঞ্চলত হৈছে, বহুত ভাল লাগিছে। ধন্যবাদ।